জগজনতারণ দেব নারায়ণ। হয়, মই বৰ্তমান উপস্থিত আছো নাজিৰাৰ শিমলুগুৰিৰ টিপমীয়া লেফেৰা গাঁৱত আৰু মোৰ সৈতে আজি আছে এজন প্ৰচাৰ বিমুখ শিল্পী আৰু এইজন প্ৰচাৰ বিমুখ শিল্পীয়ে অসমীয়াৰ প্ৰতিটো লোকবাদ্য সুন্দৰকৈ পৰিৱেশন কৰি আহিছে বিভিন্ন মঞ্চত, কিন্তু প্ৰচাৰৰ অভাৱৰ বাবে আজিৰ ৰাইজে হয়তো এইজন শিল্পীক চিনি নাপায়। মই সতীৰ্থক দেখাবলৈ কৰিছোঁ এইজন শিল্পী, প্ৰচাৰ বিমুখ শিল্পী, নাজিৰাৰ শিমলুগুৰিৰ টিপমীয়া লেফেৰা গাঁৱৰ এজন প্ৰচাৰ বিমুখ শিল্পী, নাম হৈছে ৰাজু ফুকন। তেওঁ অতি সৰুৰে পৰা অৰ্থাৎ 5 বছৰ বয়সৰ পৰাই তেওঁ অসমীয়াৰ প্ৰতিটো লোকবাদ্য সুন্দৰকৈ পৰিৱেশন কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আমি পোনে পোনে তেওঁৰ সৈতে কথা পাতিম, যিহেতু আপুনি এজন প্ৰচাৰ বিমুখ শিল্পী, আপুনি অসমীয়াৰ প্ৰতিটো লোকবাদ্য আপুনি সুন্দৰকৈ বিভিন্ন মঞ্চত, ৰাজ্যৰ বিভিন্ন মঞ্চত আপুনি পৰিৱেশন কৰি আহিছে। কি ক'ব পোনপ্ৰথমে আমাৰ ND24 জৰিয়তে আপোনাৰ পৰিচয়টো দিয়ক। হয়, মই মোৰ নামটোতো আপুনি গম পাইছে, আৰু এইবিলাক ক্ষেত্ৰত আমি সংগীতৰ ক্ষেত্ৰত একেবাৰে সৰু কালৰ পৰা আমাৰ 5-6 বছৰ বয়সৰ পৰাই আমি প্ৰায় এইবিলাক সংগীতৰ লগত জড়িত হৈ থকা। আৰু প্ৰথম মই যেতিয়া বাঁহী বজাবলৈ শিকিছিলোঁ, নিজে বাঁহনিৰ পৰা বাঁহ কাটি আনি নিজে বাঁহী বনাই আকৌ বাঁহী বাট ফুটুৱাই নিজে বজাই শিকিছিলোঁ। তাৰপাছত লাহে লাহে আৰু ধৰি লওক আমাৰ আগতে আমাৰ পূৰ্বপুৰুষৰ পৰা আমাৰ দেউতাহঁতকো বিহু কৰা দেখিছিলোঁ, বা দাইদেউহঁতো আমাৰ ঢুলীয়া আছিলে। তাৰপৰা সেই অনুপাতে আমাৰ ওচৰতে আৰু এজন, আমি নাম নল'লেও হেৰি আমাৰ দুখে চুব, আমাৰ ভূপেন বৰা বুলি এজন ডাইৰেক্টৰ আছিলে। তেওঁ আমাক লগত লৈ ফুৰে। তেওঁ আমাক যেতিয়া তেতিয়া য'ত মানে নাটক সমাজ কিবা কিবি হ'লে তেওঁ আমাক নেগত লৈ ফুৰে। তেওঁৰ লগতে আমি ইটো সিটোকে অলপকে বজাই যিকোনো বস্তু বজাই এতিয়া ঈশ্বৰৰ কৃপাত প্ৰায়খিনি মানে সংগত কৰা হৈছে। আৰু আপুনি কি লোকবাদ্য বজায়? মই টোকাৰী বজাওঁ, দতৰা বজাওঁ, বাঁহী বজাওঁ, পেঁপা, সুতুলি, গগনা, ঢোল, খোল, আৰু তাৰ উপৰি মৃদং বজাওঁ, মৃদং গায়ন। তাৰপৰা আৰু ভাওনা মানে সৰুকৈ মানে ভাওনা বায়নো কৰোঁ। তাৰপিছত আৰু ধৰি লওক গাঁৱে ভূঞে কেতিয়াবা আমাৰ যিখিনি ধৰি লওক সৰু ল'ৰা ছোৱালী কেতিয়াবা ভাওনা এখনো প্ৰদৰ্শন কৰিবলগীয়া হয়। জনাই নজনাই মুঠতে আমি সৰুৰ পৰা যেনেকৈ দেখিছোঁ, আৰু আজিকালি নতুন ল'ৰা ছোৱালীবিলাকে যিখিনি চাপৰ বৈ আছে আমি সিমানখিনি হয়তো নাজানো, কিন্তু একদম পূৰ্বৰ পৰা আমি যিখিনি দেখি আছোঁ, পুৰণা চাপৰ, পুৰণা ভাৱৰীয়াক কেনেকৈ নচুৱাই, প্ৰত্যেকজন ভাৱৰীয়াক বেলেগকৈ চাপৰ নচুৱাব লাগে, কিন্তু আমি সেইখিনি অলপ আইডিয়াবোৰ আছে। আৰু যিহেতু আপুনি ইমান সুন্দৰকৈ এইবিলাক লোকবাদ্য বজায়, আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিল নেকি? প্ৰশিক্ষণ হিচাপে আমাৰ তেনেকৈ নাই। আমি নিশ্চয় সৰু কালৰ পৰা আমাৰ যিকোনো ক্ষেত্ৰতে ক'ৰবাত বোলে কোনোবাই আমি ৰাস্তা দি গৈ থাকোঁতে কোনোবা মানুহ এজনে বোলে ৰাস্তা কিনাৰত নাই হাৰমনিয়ামখন বজাই কিবা এটা মিউজিক বজাইছে, বা বোলে বাঁহী এটা বজাই কিবা এটা মিউজিক বজাইছে, কিন্তু সেই বস্তুটো আমাৰ কম্পিউটাৰত মানে ফটককৈ সোমাই আহে। সেই বস্তুটো সোমাই অহাৰ লগে লগে আমি ঘৰত আকৌ নিজেই প্ৰেক্টিচ কৰোঁ, সেই বস্তুটো বজাবলৈ চেষ্টা কৰোঁ। মানে সেই মিউজিকটো যে বজিছিলে তাত সেইবিলাক কোনটো নটত লাগিছিলে, কেনেকৈ বজিছিলে, সেই বস্তুটো আমি বজাই প্ৰেক্টিচ কৰোঁতে তেনেকৈ আমাৰ তাৰমানে একোবত আহি যায়। আহি যোৱাৰ পিছত আমি তেতিয়া লাহে লাহে তেনেকৈ সমাজৰ ক্ষেত্ৰতো আমি সংগীতৰ এইবিলাক নাচ গানৰ ক্ষেত্ৰতো তেনেকৈ লাহে গৈ প্ৰায়খিনি মানে মনত ৰৈছে। আৰু কিমান বছৰ বয়সত বজাইছে আপুনি? আমাৰ তেতিয়া প্ৰথম বয়সটোতো আমি একদম সৰু কালতে কিজানি আমাৰ 5-6 বছৰমান হৈছিলে কিজানি। তেনেকুৱা পৰাই আমাৰ এইবিলাকৰ প্ৰতি খুব ৰাপ থকা। কিন্তু আমাৰ হ'লে কি হ'ব আৰু মানে বোলে হেৰি
হাতত নাই ধন বোলে বহবালে মন, তেনেকুৱা ধৰণে মানে এতিয়া হিচাপতো চাবলৈ গ'লে আমাৰ ভগৱানে এই 10টা আঙুলি ঠিকেই দিছিলে বদমাছ কৰি, কিন্তু হ'লে কি হ'ব, ঘৰত মা দেউতাহঁতে সেইখিনি আমাৰ সুবিধা দিব নোৱাৰিলে। গতিকেলৈ এতিয়া নিজেই তেনেকৈ ফুৰি ফুৰি আৰু ধৰি লওক সংগীতৰ লগত জড়িত হৈ এনেকৈ আমাৰ কেইবাজনো সতীৰ্থ আছে, তেনেকৈ মিউজিকৰ বাদ্যযন্ত্ৰ বজোৱা, তেনেকৈ আমাৰ এটা গ্ৰুপ কৰি লৈ মানে য'ত আমাৰ তেনেকৈ প্ৰগ্ৰেম কৰি ফুৰা হয়। চৰকাৰে বিভিন্ন ক্ষেত্ৰত শিল্পীসকলৰ বাবে বিভিন্ন সাহায্য প্ৰদান কৰি আহিছে, আপুনি সেই সম্পৰ্কে আপুনি নিশ্চয় অৱগত, আৰু আপুনি সেইসমূহ আপুনি নিশ্চয় এপ্লাই কৰিছিলে, আপুনি কৰিছিলোঁ, সুবিধা পাইছে নাই? সুবিধা ক'ত আৰু এতিয়া প্ৰথমতে আজি মোৰ লগৰ আমাৰ কিছুমান মানে লগৰ সতীৰ্থই আমাৰ শিল্পী পেঞ্চনেই পাইছে, কিন্তু আমাৰ শিল্পীৰ পেঞ্চন বুলি ক'বলৈ এতিয়ালৈকে আমাৰ সেইখিনি হোৱা নাই। মাজতে এবাৰ আমাক কোনোবা লগৰ এজনে আনি দিছিলে এবাৰ, এই মানে কিবা শিল্পী পেঞ্চনৰ ফৰ্ম এখন আনি দিছিলে, সেই তেতিয়া দিছিলোঁ, দিয়াৰ পিছত এবছৰ দুবছৰমানৰ পিছত তেতিয়া যেনিবা কেইটকামান পইচা আহিছিলে হ'বলা, সিমানে আৰু। তাৰপিছৰ পৰা এতিয়ালৈকে একো নাই। তাৰপিছতে ধৰি লওক চৰকাৰী এই ঘৰৰ ক্ষেত্ৰত এতিয়া চাওক, মোৰ এই ঘৰটোতো মই বহুত বছৰতে পাব লাগিছিলে, কিন্তু আমাৰ গাঁৱতে এতিয়া এইবিলাক প্ৰেচিডেণ্ট আছে, গাঁৱতে নিজে ৱাৰ্ড মেম্বাৰ আছে, তেওঁ থাকিলে কি হ'ব, আজিলৈকে বহুত বছৰৰ পৰা মোৰ ঘৰটো কিন্তু আহি আছে, এতিয়ালৈকে পোৱাহি নাই। আকৌ এতিয়া যোৱা বছৰ আমাৰ পঞ্চায়তৰ অফিচৰ পৰা মানুহ 3জন আহিলে, আমাৰ ৱাৰ্ড মেম্বাৰ আছিলে, তাৰপিছতে অফিচৰ 2জন আহিলে, কিবা এই ঘৰৰ লিষ্ট এখন দেখুৱালে, লিষ্টখনত মানে আমাৰ এখেতৰ নামটো আছে, মোৰ নামটো আছে, তাৰপিছত আধাৰ কাৰ্ড বিচাৰিলে, আধাৰ কাৰ্ড মানে প্ৰথম আমাৰ লেফেৰা গাঁওখনত অকল মোৰ ঘৰখনতে আছিলে। তেতিয়া সেই আধাৰ কাৰ্ড বনাবলৈ ইয়াৰ পৰা আমি নাজিৰালৈ যাওঁ, নাজিৰা তেতিয়া কি বেংকৰ সেই কলেজ তিনিআলিত, তাত আন্ধাৰ গৈ তাত লাইন পাতোগৈ, তেনেকৈ গৈ মেলি আনিলোঁ, অনাৰ পিছত প্ৰথম মোৰ ঘৰখনতে পাইছে। সেই আধাৰ কাৰ্ডটো ফটো ষ্টেট কপি লাগে বুলি ক'লে, কিন্তু লিষ্টখনত কিন্তু নামটো আছে আকৌ সম্পূৰ্ণ, আমাৰ ঘৰখনৰ লিষ্টখনৰ নামটো আছে, এতিয়া সেই ঘৰটো আজিলৈকে নাই। শিল্পী হৈ আপুনি যিখিনি সুবিধা পাব লাগে নাই। তাকে সেয়ে মই এতিয়া আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ অনুৰোধ জনাওঁ যে মোৰ এইখিনিনো আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত নাজিয়াৰ পঞ্চায়তত তেওঁ যদি অকণমান এনকুৱাৰী এটা কৰি চাওকচোন, মোৰনো সেই বস্তুত নামটো থকাৰ পিছত আধাৰ কাৰ্ডটো দিয়াৰ পিছত কিন্তু সেই বস্তুটোনো ক'ত লাগি ধৰি আছে। গতিকেলৈ তেওঁক এইখিনি মই আপোনালোকৰ হেঁপাহতে তেওঁকো অনুৰোধ জনাইছোঁ যাতে তেওঁ অকণমান কাণ চকু দি আমাকো উদ্ধাৰ কৰে বুলি ভাবিছোঁ। এইখিনিতে আৰু এটা কথা হয়তো, যিসকল উঠি অহা প্ৰজন্মই হয়তো আজিৰ যি লোকবাদ্য সেই লোকবাদ্য চিনি নাপাব পাৰে, তেওঁলোকক কি আহ্বান জনাব? তেওঁলোকক আমি এইটোৱে জনাওঁ যে আমি যেনেকৈ এতিয়া লোকবাদ্য আমি সৰুকালৰ পৰা এইখিনি দেখি তেনেকৈ শিকা, আৰু এতিয়া আমি ভাবোঁ নতুন চামটো যাতে আকৌ নলমৰি গজালি ওলায়, তেওঁলোককো আহ্বান জনাইছোঁ, তেওঁলোকেও যাতে এইবিলাক বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট দিয়ে, শিকিবৰ কাৰণে মনোযোগ দিয়ে, মই সেয়ে মানে আশা কৰিছোঁ। যদি আপোনাৰ ওচৰলৈ কোনোবা আহে আপুনি নিশ্চয় প্ৰশিক্ষণ দিবলৈ সাজু? আহিলে মই নিশ্চয় যিখিনি পাৰোঁ, কিন্তু আমাৰ ঢেৰ নাজানো, একেবাৰে জনাজনতকৈ আমি একো নাজানো, একেবাৰে নজনাজনতকৈ অকণমান ক খ অ কিবা এটা জানো, কিন্তু গতিকেলৈ যি জানো কোনোবাই যদি ইচ্ছা কৰে তেতিয়া মই সেইখিনিয়ে শিকাবলৈ মই ৰেডি হৈ আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।